মঞ্চত উঠোতে যদি তেওঁ সেই সাজপাৰেৰে তেওঁ মানে মঞ্চত উঠিব দিয়া নহয় বা গীত পৰিৱেশন কৰিব দিয়া নহয়, তেতিয়াহ'লে তেখেতক আমন্ত্ৰণ কৰি মঞ্চত তুলি দিয়া হ'ল কিয়? বাপতিসাহোন বিহুৰ মঞ্চখনত এজন প্ৰতিষ্ঠিত নহয়, দিগন্ত ভাৰতী বুলি ক'লে কোনে নাজানে? অসমৰ চুকে কোনে প্ৰত্যেকটো ব্যক্তিয়ে জানে যে দিগন্ত ভাৰতী কোন। আমি জনাত মোৰ ভাতৃস্বৰূপ মৰমৰ দিগন্ত ভাৰতী এজন অসমৰ বিখ্যাত শিল্পী, আৰু বিখ্যাতেই নহয়, তেওঁৰ ভদ্ৰতা আৰু অমায়িকতাৰ ওপৰত আমাৰ গভীৰ আস্থা আছে। তেওঁ কোনোদিনেই কোনো কাৰণতেই আজি হয়তো বিভিন্ন মঞ্চত তেওঁ অসমীয়াৰ পৰা ধুবুৰীলৈকে গান গাই ফুৰিছে। এই গান গোৱা পৰিপ্ৰেক্ষিতত আমি পেপাৰত বা টিভিত বা ছ'চিয়েল মিডিয়াত কোনোদিনেই দিগন্ত ভাৰতী এজন অভদ্ৰ প্ৰকৃতিৰ লোক বুলি আমি কোনোদিনে শুনা নাই বা আমি জনা নাই। তেনেস্থলত সেইখন বিহুতলীত তেওঁৰ বিশেষ গীত গাবলৈ গৈছিল আমি জনা। গৈ মোৰ মিছেছটো গ'লে অট'মেটিকেলি মই তাত উপস্থিত হ'ম যদি সময় থাকে। তেওঁ হয়তো কালিকতো ফাংচন নাছিল, তেওঁ গৈছিল ভদ্ৰভাৱে বহি আছিল। তো তাৰ কোনোবা কমিটিয়ে তেওঁক অনুৰোধ নেওচিব নোৱাৰি তেওঁ মঞ্চত উঠিল। মঞ্চত উঠোতে যদি তেওঁ সেই সাজপাৰেৰে তেওঁ মানে মঞ্চত উঠিব দিয়া নহয় বা গীত পৰিৱেশন কৰিব দিয়া নহয়, তেতিয়াহ'লে তেখেতক আমন্ত্ৰণ কৰি মঞ্চত তুলি দিয়া হ'ল কিয়? অকল অপমান কৰাৰ কাৰণে তুলি দিয়া হ'ল নেকি? কাৰণ অন্যথা তেওঁ আমন্ত্ৰিত শিল্পীও নাছিল আৰু তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে তালৈ যোৱাও নাছিল। তেওঁ কৈছিল তেওঁৰ সহধৰ্মিনীৰ গীত শুনাৰ কাৰণে সৌন্দৰ্য বৃদ্ধি হৈছিল তেওঁলোকৰ মঞ্চখনৰ। কিন্তু তেওঁক তাত দেখি হয়তো অনুৰাগী তেওঁ আছিল, সেই অনুৰাগীবিলাকে আপোনাৰ কমিটিৰ পাৰ্মিশ্যন নোহোৱাকৈতো কোনো মঞ্চত তুলিব নোৱাৰে। কাৰণ এই মাইকটো আমাৰ এইখন নীতিগত, এই মাইকটোত সভাপতি মহোদয়ৰ মানে আপোনাৰ নিৰ্দেশ নোহোৱাকৈ কোনো ইয়াত আহি আপোনাৰ লেকচাৰটো ক'ব নোৱাৰে। এইটো আপোনাৰ সাধাৰণ শালীনতা। আমি জনাত এখন মঞ্চত বিহু মঞ্চ বুলি ক'লে এখন বৃহত্তৰ মঞ্চ। আজি এই মঞ্চবিলাক আপোনাৰ কি বুলি কয়, অসম চৰকাৰেও আপোনাৰ পইচা পাতি দি আপোনাৰ কি বুলি কয় বৰ্ণাঢ্য অনুষ্ঠান কাৰণে উৎসাহিত কৰিছে। আমি জনাত আপোনাৰ লাখে লাখ ল'ৰা ছোৱালীক নচুৱাইছে, গাইছে, যে বিহুক আজি আপোনাৰ সমগ্ৰ বিশ্ব দৰবাৰত লৈ গৈছে। এইটো আমাৰ কাৰণে অতি সুখৰ কথা। কিন্তু এইহেন এটা বাপতিসাহোন বিহুৰ মঞ্চখনত এজন প্ৰতিষ্ঠিত নহয়, দিগন্ত ভাৰতী বুলি ক'লে কোনে নাজানে? অসমৰ চুকে কোনে প্ৰত্যেকটো ব্যক্তিয়ে জানে যে দিগন্ত ভাৰতী কোন। তেওঁৰ পেচাই গীত লিখা, তেওঁৰ পেচাই গীত গোৱা, তেওঁৰ পেচাই সংগীত কৰা। সেইহেন ব্যক্তিজনক আজি তাক অপমানিত কৰাৰ কাৰণে আমি নম্বৰীয়া হিচাপে ডেফিনেটলি প্ৰত্যেকৰে আঘাত লাগিছে। মই শুনিয়েই লগে লগেই আপোনাৰ ইয়াত তেনেকুৱা ধৰণৰ গতিকালি আপোনাৰ অনুষ্ঠান এটা হ'ব বুলি জানি দৌৰি আহিছোঁ। এইকাৰণে আহিছোঁ যে আমি যদি সঁচা অৰ্থত সঁচা শিল্পীখিনিক আমি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমি সময়ৰ সোঁতত নাইকিয়া হৈ যাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।